স্বাগতম জনাইছো দেশ জুৰি কৃষকে যি ভাৰত বন্ধৰ আহ্বান দিছিলে এই বন্ধৰ প্ৰভাৱ গুৱাহাটী মহানগৰীত দেখা গৈছে সমগ্ৰ অসমত দেখা গৈছে আৰু বন্ধত গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে এই মুহূৰ্তে এক গুৰুত্বপূৰ্ণ খবৰ যি কৃষকসকলে সৰ্ব ভাৰত জুৰি যি বন্ধৰ আহ্বান জনাইছিল মহানগৰীটো বন্ধৰ প্ৰভাৱ পৰিছে আৰু এই কৃষক আন্দোলন কৃষক সংগ্ৰামে অসম স্পৰ্শ কৰিলেই অসমকো স্পৰ্শ কৰিছে আৰু অসমৰ বিভিন্ন স্থানত খুদ গুৱাহাটী মহানগৰীত যিখন মহানগৰীত সাধাৰণতে বন্ধ নহয় কেইবাটাও সংগঠনে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে মহানগৰীত স্বাভাৱিক জনজীৱন ব্যাহত হৈছে মহানগৰীৰ ৰাজপথত জনতাৰ সংখ্যা যান-বাহনৰ সংখ্যা তেনেই কম ৰাজপথত তেনেই সীমিত চিটি বাছ সেৱা চলি আছে ৰাজপথত দোকান বজাৰ প্ৰায় বন্ধ হৈ পৰিছে প্ৰায়সমূহ বজাৰ যি আছে সেয়া বন্ধ হৈ পৰিছে প্ৰায়সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে কৰবাত দুই এখন ফুটপাতৰ দোকান খোলা আছে আনহাতে বন্ধৰ প্ৰতি সমৰ্থন জনাইছে অটো চালক সংস্থাই ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছিলে দেখিবলৈ পোৱা গৈছিল যে অসমৰ এই যি বন্ধ সদৌ ভাৰত পথ পৰিবহণ ফেডাৰেশ্যনেও ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে খানাপাৰাত AIRTFৰ যি প্ৰতিবাদী দল তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পুনে পুনে লৈ গৈছো খানাপাৰালৈ আৰু খানাপাৰাৰ দৃশ্য এয়া অল ইণ্ডিয়া ট্ৰেন্সপৰ্ট ফেডাৰেশ্যন ৱৰ্কাৰ্ছ ফেডাৰেশ্যন তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে পিছফালে যদি আপোনালোকে চাই সদাব্যস্ত খানাপাৰা য'ত ৰাজপথ পাৰ হ'ব নোৱাৰি গাড়ীৰ ভিৰ থাকে এই মুহূৰ্তত যদি আপুনি সেই দৃশ্য চাই তেনেহ'লে এই কথাটো নিজে উপলব্ধি কৰিব পাৰিব যে বন্ধই খানাপাৰা চুই গৈছে খানাপাৰাত যান বাহন কম চানমাৰী আমি দৃশ্য দেখুৱাইছোঁ চানমাৰীটো আপুনি দেখিবলৈ পাব সাধাৰণতে জনতাৰ ভিৰ থাকে চানমাৰী ৰাজপথত আৰু এয়া খানাপাৰাৰ দৃশ্য খানাপাৰাত আপুনি যদি চাই যে যান বাহন কম ৰাজপথত মানুহ কম আৰু প্ৰতিবাদকাৰীসকল আছে গাড়ী তেনেই কম ব্যক্তিগত গাড়ী 2-4খন আৰু স্কুটাৰ ইত্যাদি চলি আছে কিন্তু তাৰ বাহিৰে যান বাহনৰ ভিৰ কম বিভিন্ন স্থানত এয়া আমি আন এটুকুৰা চাই ভিডিঅ' দেখুৱাইছোঁ এয়া যদি দেখিবলৈ পাইছে তেনেহ'লে ষ্টেট বেংক অফ ইণ্ডিয়াৰ মাণ্ডলিক কাৰ্যালয় মূল প্ৰৱেশদ্বাৰ বন্ধ আছে ভিতৰতো কৰ্মচাৰীসকল নাই দেখিবলৈ পোৱা নাই বিশেষ মূল গেট বন্ধ কৰা হৈছে আৰু কৃষক সংগঠনৰ বন্ধৰ আহ্বান বেংকৰ ওপৰতো পৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া তেওঁলোকৰ লোকেল হেড অফিচ আৰু লোকেল হেড অফিচৰ সন্মুখত দিয়া প্ৰতিবাদ এই দৃশ্য আমি দেখুৱাইছোঁ দিছপুৰতো বন্ধৰ প্ৰভাৱ পৰিছে সমৰ্থন কৰি কৰ্মচাৰী অফিচাৰেও বেংক আদি বন্ধ ৰাখক ভাৰত বন্ধ সমৰ্থন কৰি কৰ্মচাৰী অফিচাৰেও বেংক আদি বন্ধ ৰাখক আমাৰ হাতত আনন্দ দৃশ্য আছে বিভিন্ন স্থানৰ পৰা আহিছে খানাপাৰা দৃশ্য দেখুৱালো আমি দিছপুৰৰ দৃশ্য দেখুৱালো পুনে পুনে গৈছো সমীৰণ আছে জিএছ ৰোড সদাব্যস্ত জিএছ ৰোড সমীৰণ আপুনি যদি মোৰ কথা শুনি আছে সদাব্যস্ত জিএছ ৰোডত দেখিবলৈ পোৱা গৈছে যান বাহন সীমিত আৰু দোকান বজাৰ প্ৰায় বন্ধ 100% বন্ধ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব সমীৰণ দৃশ্য দেখুৱাওক হয় এটা কথা আচলতে ক'ব লাগিব গুৱাহাটীত সচৰাচৰ যেতিয়া বন্ধ দিয়ে অসম বন্ধই হওক বা বিভিন্ন বন্ধ হওক সেই সময়ছোৱাত আচলতে গুৱাহাটীত আচলতে বন্ধৰ প্ৰভাৱ নপৰে কিন্তু আজিৰ দৃশ্য সম্পূৰ্ণ সুকীয়া আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ যি সদাব্যস্ত GS ৰোডৰ খ্ৰীষ্টান বস্তি অঞ্চলত আৰু মোক সতীৰ্থক দেখাবৰ বাবে অনুৰোধ জনাইছোঁ ইতিমধ্যে মোৰ সতীৰ্থই দেখুৱাইছে এয়া হৈছে গুৱাহাটীৰ বৰ্তমানৰ পৰিৱেশ আৰু এই সময়ছোৱাত আচলতে গুৱাহাটীৰ এই ব্যস্ত ৰাজপথটোত দেখিবলৈ পোৱা যায় যে সকলো যান বাহন আৰু বিভিন্ন কাৰ্যালয়সমূহৰ লোকসকল আহে আৰু বিভিন্ন দোকান পোহাৰ আছে সেই দোকান পোহাৰসমূহলৈ বিভিন্ন লোকৰ সমাগম হয় আৰু এই পথছোৱাৰ জৰিয়তেই বিভিন্ন স্থানলৈ যায় কিন্তু আৰু আচলতে বন্ধ বুলি ক'লে আচলতে গুৱাহাটীত সচৰাচৰ বন্ধৰ প্ৰভাৱ নপৰে কিন্তু আজিৰ দৃশ্য সম্পূৰ্ণ সুকীয়া কেৱল কিছু ব্যক্তিগত বাহন এই ৰাজপথেৰে চলিছে আৰু তাৰ বাদে ৰাজহুৱা বা যাত্ৰীবাহী মালবাহী বাহনসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে বুলি ক'ব পাৰি আৰু লগতে এটা কথা উল্লেখ কৰিব লাগিব এই যি কৃষক আইন এই কৃষক আইনৰ যি বন্ধ ইয়াত কেৱল কৃষকেই কেৱল এই বন্ধৰ প্ৰতি সমৰ্থন দিয়া এনে নহয় যে কৃষকৰ ওপৰত যি নিৰ্যাতন চলিছে কৃষকৰ ওপৰত যি শোষণ চলিছে সেই শোষণৰ বিৰোধিতা কৰিছে সাধাৰণ জনতাই আৰু তাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ জনতাই স্বতঃস্ফূৰ্তভাৱে এই বন্ধৰ সমৰ্থন জনাইছে আৰু এটা কথা ক'ব লাগিব যে বন্ধৰ কৃষকৰ কণ্ঠ আচলতে ৰুদ্ধ কৰা হাজাৰ শত কোটিবাৰ প্ৰয়াস কৰিছিলে চৰকাৰে বহু আলোচনাতো মিলিত হৈছিল কিন্তু এই আলোচনা আচলতে সফল নহ'ল আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি ভাৰত বন্ধ ঘোষণা কৰিছে কেইবাটাও দল সংগঠনে আৰু অসমৰ কেইবাটাও জাতীয় তথা অৰাজনৈতিক সংগঠনে এই বন্ধৰ পূৰ্ণ সমৰ্থন জনাইছে আৰু এই মুহূৰ্তত মোৰ সতীৰ্থই ইয়াৰ যিহেতু আমি খ্ৰীষ্টান বস্তিৰ দৃশ্য দেখুৱাই আছোঁ খ্ৰীষ্টান বস্তিৰ সদাব্যস্ত
তাৰপিছত দোকানসমূহৰ দৃশ্য দেখুৱাইছোঁ ইয়াত মাত্ৰ এখন বা দুখন দোকানহে ইয়াত খোলা আছে যিমান দূৰলৈকে মোৰ কভাৰ কৰিব পাৰি সিমান দূৰলৈকে মই দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ যে ইয়াত দোকানবোৰত ওলমি আছে কেৱল তলা আৰু কেৱল অত্যাৱশ্যকীয় যিসমূহ সেৱা অৰ্থাৎ ফাৰ্মেচী এনেকুৱা ধৰণৰ যিসমূহ দোকান বজাৰ আছে সেই দোকান বজাৰসমূহে খোলা আছে আৰু লগতে জৰুৰীকালীন যিসমূহ বাহন আছে অৰ্থাৎ এম্বুলেন্স বা পানী যোগান সংবাদকৰ্মী সেইসমূহ ওলাই আহিছে আৰু তাৰ বাদে বাকীসমূহ সেৱা ইতিমধ্যে বন্ধ আছে আৰু এটা কথা ক'ব লাগিব এই যি প্ৰতিবাদ এই প্ৰতিবাদলৈ সাধাৰণ জনতাই স্বতঃস্ফূৰ্তভাৱে সমৰ্থন আগবঢ়াইছে আচলতে কৃষকৰ যি শ্ৰমৰ ত্যাগ সেই শ্ৰমৰ যদি মূল্য নাপায় কৃষকৰ যি পৰিশ্ৰম এই পৰিশ্ৰমে যদি উচিত মূল্য নাপায় তেতিয়াহ'লে সাধাৰণ জনতা সকলো যথেষ্ট বিপাঙত পৰিব আৰু ইয়াৰ পৰিপ্ৰেক্ষিততেই এই যি কৃষকৰ ওপৰত নিৰ্যাতন চলিছে কৃষকৰ ওপৰত যি শোষণ চলিছে এই শোষণৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ সাধাৰণ জনতায়ো কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মই দেখুৱালোঁ যে খ্ৰীষ্টান বস্তিৰ দৃশ্য আৰু মোৰ সতীৰ্থ ইতিমধ্যে ইয়াৰ সমগ্ৰ দৃশ্যাংশ দেখুৱালে আৰু এটা কথা ক'ব লাগিব জিএছ ৰোডৰ পৰা আৰু জিএছ ৰোডৰ পৰা আমি দৃশ্য দেখুৱালোঁ ইতিমধ্যে এই বন্ধ আৰম্ভ হৈছে 11 বজাৰ লগে লগে আৰম্ভ হৈছে আমি আন এটা দৃশ্য দেখুৱাইছোঁ কেইবা স্থানত প্ৰতিবাদ কৰিছে জিএছ ৰোডত আন এটা প্ৰতিবাদ দেখুৱাইছোঁ ভাৰতৰ ছাত্ৰসংঘই প্ৰতিবাদ সাব্যস্ত কৰিছে বাওঁ দলসমূহৰ পৰা আমি দেখিছোঁ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন স্থানৰ পৰা আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই দৃশ্য আহিছে আপুনি যদি চাই প্ৰান্তে যিসমূহ চহৰ আছে এই চহৰসমূহত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে দূৰগামী যান আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আজি যিবোৰ দূৰগামী যান বাহন আছে বিশেষকৈ দীঘলীয়া দূৰত্বৰ বাবে যোৱা বাছসমূহৰ যাত্ৰা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে দূৰগামী ট্ৰাক ইত্যাদিৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ আছে এই মুহূৰ্তত আমাৰ হাতলৈ খবৰ আহিছে যে গুৱাহাটী মহানগৰীৰ যথেষ্ট ব্যক্তিগত খণ্ডৰ কাৰ্যালয় বন্ধৰ ফলত তেওঁলোক বন্ধ হৈ পৰিছে বা কাম কাজ স্থবিৰ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ সকলো বজাৰ বন্ধ হৈ আছে চিটি বাছ একেবাৰে নাই চৰকাৰে চলাবলৈ চেষ্টা কৰিছিল যদিও চিটি বাছৰ সংখ্যা তেনেই তাকৰ আমাৰ সাংবাদিক ৰাজপথত আছিল দেখি আমি কেমেৰা সন্মুখত এখনো চিটি বাছ দেখিবলৈ নাপালোঁ অৰ্থাৎ যদিও চিটি বাছ চলিছে বুলি চৰকাৰীভাৱে কোৱা হৈছে চিটি বাছ চলাৰ সময় যথেষ্ট ব্যৱধান চাগৈ বেছি আৰু প্ৰাইভেট কাৰসমূহ ব্যক্তিগত গাড়ীসমূহৰ বাহিৰে আন গাড়ী নাই আমি সমগ্ৰ দেশজুৰি ইয়াৰ প্ৰভাৱ পৰিছে 11 বজাত এই বন্ধ আহিছে বন্ধ আৰম্ভ হৈছে 3 বজা পৰ্যন্ত এই বন্ধ চলিব অতি কম সময়ৰ বাবে এই বন্ধ আহ্বান জনাইছে আৰু অসমকো এই যি কৃষকৰ প্ৰতিবাদ এই প্ৰতিবাদে স্পৰ্শ কৰিলে আৰু গুৱাহাটী মহানগৰীত সাধাৰণতে খুব শক্তিশালী সংগঠন বা শক্তিশালী বিষয় গুৰুত্বপূৰ্ণ বিষয় জনজীৱন স্পৰ্শ কৰিব পৰা বিষয় নহ'লে গুৱাহাটীত সাধাৰণতে এনে বন্ধ নহয় কিন্তু ইয়াৰ পিছতো দেখিবলৈ পোৱা গ'ল ৰেহাইৰ ব্যৱস্থা কৰা হৈছে আমি আনখন স্ক্ৰীণত দেখুৱাইছোঁ বিবাহ অনুষ্ঠানলৈ যোৱা যাত্ৰীসকলে কোনো চিন্তা কৰিব নালাগে খোৱা পানী যোগান কোনো চিন্তা কৰিব নালাগে তেওঁলোকে অহা যোৱা কৰিব পাৰিব কৃষকসকলে এই কথা জনাইছে অত্যাৱশ্যকীয় সেৱা এই কথা কৃষকসকলে জনাইছে সংবাদ মাধ্যম খোলা আছে এই কথা জনাইছে চিকিৎসা সেৱা কোনো কাৰণতেই ব্যাহত নহয় চিকিৎসা সেৱা খোলা থাকিব এই কথা তেওঁলোকে স্পষ্ট কৰি দিছে চিকিৎসা সেৱাত বাধা নিদিবলৈ ইতিমধ্যে তেওঁলোকে সকলোকে আহ্বান জনাইছে এম্বুলেন্স চলাচল কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ কোনো চিন্তা কৰিব নালাগে এই কথা স্পষ্ট কৰি দিছে আৰু বিবাহ অনুষ্ঠানৰ যাত্ৰীসকলৰ কোনো অসুবিধা নহ'ব এনেকৈ সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী পানী যোগানকে ধৰি সেয়া সম্পূৰ্ণৰূপে মুকলি ৰখাৰ নিৰ্দেশ দিছে আৰু আমি নতুন ভিডিঅ' দেখুৱাইছোঁ ভাৰত বন্ধৰ সমৰ্থনত চিটুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে এই যি সংগঠন কনফেডাৰেশ্যন অফ ট্ৰেড ইউনিয়নছ এই মহাসংঘ এই মহাসংঘই কৃষক বিৰোধী আইন যি আছে এই আইন বাতিলৰ দাবী তুলিছে আৰু এই 3খনকৈ আইন বাতিলৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ কঠোৰ হ'ব জংগী হ'ব ইয়াৰ হুংকাৰো চিটুৱে প্ৰদান কৰিছে আৰু এই ট্ৰেড ইউনিয়নসমূহৰ সংঘ তেওঁলোকে এই বন্ধৰ সমৰ্থন আগবঢ়াইছে পূৰ্ণ সমৰ্থন আগবঢ়াই ৰাজপথলৈ আহিছে আমি যদি সেই দৃশ্য এবাৰ দেখুৱাব পাৰোঁ যথেষ্ট সংখ্যক আৰক্ষী উপস্থিত আছে আৰক্ষীৰ বেৰিকেড আছে আৰক্ষীয়ে বাঁহৰ বেৰিকেড সাজি ৰাখিছে যাতে প্ৰতিবাদকাৰী আগবাঢ়িব নোৱাৰে আৰু বাওঁ দলসমূহ ছাত্ৰ সংগঠনসমূহৰ সংঘ তেওঁলোক আছে ইয়াত আমি দেখিছোঁ আটাইকেইটা সংগঠনে একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে SFI আছে DYFI আছে AIDWA আছে C2 আছে AIKS আছে আৰু এয়া সকলো যি বাওঁ দলসমূহ আছে তেওঁলোকৰ সংগঠন আৰু সকলো সংগঠনে প্ৰতিবাদত নামিছে ইতিমধ্যে এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে অসমতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমৰ্থন আগবঢ়াইছে আনুষ্ঠানিকভাৱে তেওঁলোকে প্ৰকাশ কৰিছে বাওঁ দলসমূহে ইতিমধ্যে সমৰ্থনৰ কথা প্ৰকাশ কৰিছে দিল্লীত যি অচলাৱস্থাৰ সৃষ্টি কৰিলে কৃষকসকলে দিল্লীৰ জনজীৱনো স্তব্ধ হৈ পৰিছে আৰক্ষীয়ে বাধা দিবলৈ যত্ন কৰিছে তেওঁলোকক
দেশৰ অন্যান্য প্ৰান্ততো যদিও যথেষ্ট চেষ্টা কৰিছিল চৰকাৰে, বিশেষকৈ কেন্দ্ৰৰ শাসনাধিষ্ঠিত NDA চৰকাৰখন আৰু তেওঁলোকৰ বিভিন্ন ৰাজ্যত থকা শাসন থকা NDA চৰকাৰসমূহ বা বিজেপিৰ চৰকাৰসমূহে চেষ্টা কৰিছিলে। ৰেলপথো অৱৰোধ কৰা হৈছে বিভিন্ন স্থানত। ৰেলপথত এয়া দেখিবলৈ পোৱা গৈছিল যে প্ৰতিবাদকাৰী দল ৰেলপথত আছে, তেওঁলোকে ৰেলপথ অৱৰোধ কৰিছে। আমি এনে কেইবাটাও দৃশ্য দেখুৱাইছোঁ আৰু ৰেলপথত বহিছে। দেশৰ বিভিন্ন প্ৰান্ততো এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আমি দেশৰ বাহিৰৰ দেখুৱাইছোঁ। দেশৰ বিভিন্ন প্ৰান্তত ৰেল সেৱা অব্যাহত ৰাখিব পৰা নাই, ব্যাহত হৈ পৰিছে স্বাভাৱিক ৰেল সেৱা। আনহাতে বিভিন্ন স্থানত যি ৰেলসমূহ আছে এনেও ৰেল সীমিত হাৰত চলাচল কৰি আছে। COVID-19ৰ বাবে এই ৰেল সেৱা বন্ধ হৈ পৰিছে। আৰু এয়া মই পোনপটীয়াকৈ ধ্ৰুৱ ওচৰলৈ গৈছোঁ। ধ্ৰুৱ আছে মহানগৰীৰ আন এটা প্ৰান্তত। ধ্ৰুৱ, মহানগৰীত সাধাৰণতে বন্ধ দেখিবলৈ পোৱা নাযায়। মহানগৰবাসীয়ে বন্ধ সাধাৰণতে সঁহাৰি নিদিয়ে, কিন্তু আজি ব্যতিক্ৰম। আজি কৃষকৰ বন্ধ চহৰত পৰিছে, মহানগৰত পৰিছে। আৰু কৃষকৰ বন্ধৰ প্ৰতি আপোনাৰ দেখিবলৈ পোৱা গৈছে সমৰ্থন আগবঢ়াইছে বহুজাতিক কোম্পানীৰ শ্ব'ৰুমসমূহ কৃষকৰ বন্ধৰ কাৰণে গুৱাহাটী মহানগৰীত বন্ধ আছে। ধ্ৰুৱ, নিশ্চিতভাৱে চাওক পৰাগমণি আদিত্য, আমি বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ AT ৰোডত, আৰু AT ৰোডত যথেষ্ট ব্যস্ততাপূৰ্ণ দেখা পোৱা যায়। কেতিয়াও বন্ধ নাথাকে, কিন্তু সেই AT ৰোডৰ আজি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানে ইতিমধ্যে বন্ধ আছে বুলি ক'ব লাগিব। কৃষি আইন বাতিলৰ দাবীত যি ভাৰত বন্ধৰ আহ্বান কৰা হৈছিল, সেই 11 বজাৰ পৰা 3 বজালৈ তেওঁলোকে এই ভাৰত বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিল। কিন্তু দেখা পোৱা যায় যে সদায় ব্যস্ত যিটো AT ৰোড, তাত আজি সকলোৰূপে সম্পূৰ্ণ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলোবিলাক বন্ধ হৈ থকা পৰিলক্ষিত হৈছে। কেৱল 2-এখন বাহনৰ চলাচলহে দেখা পোৱা গৈছে। আৰু ইতিমধ্যে আপুনি কৈছে যে চিটি বাছসমূহ আচলতে সম্পূৰ্ণৰূপে বন্ধ বুলি ক'লেও ভুল কোৱা নহয়। অটোসমূহ আচলতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাদে বা যিসমূহ জৰুৰী বাহনৰ বাদে সেই যিসমূহ বাহন আচলতে যেনেধৰণে চলাচল কৰি থকা পৰিলক্ষিত হয়, সেই দৃশ্য আজি আচলতে দেখা পোৱা নাই বুলি ক'ব লাগিব। আৰু আমি ইতিমধ্যে দৰ্শকসকলক পোনপটীয়া যোগে AT ৰোডৰ দৃশ্য দেখুৱাই আছোঁ যে সদায় ব্যস্ত AT ৰোডত কিমান যান জঁটৰ সৃষ্টি হয়, কিন্তু আজি যেন সম্পূৰ্ণৰূপে এই যি বন্ধ, সেই বন্ধৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। আমি খানাপাৰাৰ দৃশ্য টাইমতে দৰ্শকসকলক দেখুৱাইছিলোঁ, মহানগৰীৰ GS ৰোডৰ দৃশ্য দেখুৱাইছোঁ, আৰু বৰ্তমান সময়ত আমি AT ৰোডৰ দৃশ্য দেখুৱাইছোঁ। সকলোবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আচলতে বন্ধ ৰখা হৈছে। তেওঁলোকে এই যি বন্ধ, এই বন্ধলৈ যেন মহানগৰবাসীয়ে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। আৰু আপুনি কৈছে যে 3খনকৈ যি কৃষি আইন আছে, সেই কৃষি আইন বাতিলৰ দাবীত আচলতে এই বন্ধৰ আহ্বান কৰা হৈছিল। আৰু এই বন্ধৰ আহ্বান জনোৱাৰ বাবে এনেধৰণে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। সাধাৰণতে কোনো দল সংগঠনে, শক্তিশালী দল সংগঠনে যদিহে বন্ধৰ আহ্বান নকৰে বা তেনেকৈ বন্ধ নিদিয়ে, তেতিয়াহ'লে এনেধৰণে তেওঁলোকে বন্ধ পালন নকৰে বা মহানগৰবাসীয়ে বন্ধ পালন নকৰা পৰিলক্ষিত হয়। কিন্তু আজি যিটো বন্ধ, সেই বন্ধটো যদিও দিছে তেওঁলোকে, গতিকে স্বতঃস্ফূৰ্তভাৱে প্ৰতিসমূহ আচলতে ব্যৱসায় কেৱল 2-এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে প্ৰায়বিলাক ব্যৱসায়িক প্ৰতিষ্ঠানে কিন্তু বন্ধ থকা পৰিলক্ষিত হৈছে। আৰু সাধাৰণতে মই পুনৰবাৰ কৈছোঁ যে সাধাৰণতে AT ৰোডত সকলোবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰাখে, কিন্তু এই যি ভাৰত বন্ধ, আজিৰ যি ভাৰত বন্ধ, এই আজিৰ ভাৰত বন্ধত কিন্তু এই সম্পূৰ্ণৰূপে দোকান পোহাৰসমূহ বন্ধ ৰখা হৈছে। আৰু আপুনি কৈছে যে কি ক্ষেত্ৰত ৰেহাই দিয়া হৈছে, বিবাহৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে, মেডিকেলৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে বা ৱাটাৰ ছাপ্লাই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে। যিসমূহ অত্যাৱশ্যকীয় নহ'লে নহয়, সেইসমূহৰ ক্ষেত্ৰতে আচলতে ৰেহাই দিয়া হৈছে। কিন্তু তাৰ বাহিৰে সকলোবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান মহানগৰীত সেৰেঙা হৈছে, যান জঁটৰ ক্ষেত্ৰতে সেৰেঙা হৈছে। বা চিটি বাছ সম্পূৰ্ণৰূপে আমি যিমান দূৰ বৰ্তমান সময়ৰ পৰা দেখুৱাইছোঁ যে কোনো ধৰণৰ এখনো চিটি বাছ পোৱা হোৱা নাই। গতিকে সম্পূৰ্ণৰূপে এই যি ভাৰত বন্ধ, এই ভাৰত বন্ধ কৃষি আইন বাতিলৰ দাবী যি ভাৰত বন্ধৰ আহ্বান কৰিছিল, এই ভাৰত বন্ধৰ প্ৰতি যে আহ্বান জনোৱা পৰিলক্ষিত হৈছে, সেয়া নিশ্চিতভাৱে স্বতঃস্ফূৰ্তভাৱে ফুটি উঠিছে। ধন্যবাদ ধ্ৰুৱ। সেই আছিল ধ্ৰুৱ AT ৰোডৰ দৃশ্য দেখুৱালে। আৰু AT ৰোড বন্ধ, সাধাৰণতে এই এলেকাটো বন্ধ নহয়। অতি প্ৰভাৱশালী ছাত্ৰ সংগঠন বা অতি শক্তিশালী উগ্ৰপন্থী সংগঠনৰ বন্ধৰ সময়তো ইয়াত দোকান বজাৰ খোলা থাকে। কিন্তু আজি ব্যতিক্ৰম, কৃষকৰ বন্ধ। কিন্তু কৃষকৰ বন্ধত আজি বহুজাতিক কোম্পানী শ্বপিং মল, বহুজাতিক কোম্পানীৰ শ্ব'ৰুম, বহুজাতিক কোম্পানীৰ কাৰ্যালয়ো গুৱাহাটীত বন্ধ হৈ পৰিছে, স্তব্ধ হৈ পৰিছে। নামমাত্ৰ গাড়ী চলাচল কৰিছে, সেইসমূহ বেছিভাগেই ব্যক্তিগত গাড়ী। আৰু বিভিন্ন দৃশ্য দেখুৱাইছোঁ। এয়া তলা ওলমি আছে, ইখনৰ পিছত সিখন দোকানৰ যদি আপুনি চাই বন্ধ হৈ আছে। সকলো ব্যৱসায়িক বাণিজ্যিক কেন্দ্ৰ বন্ধ হৈ আছে। ফাঁচী বজাৰৰ পৰা যি খবৰ আহিছে, ফাঁচী বজাৰ সাধাৰণতে ফাঁচী বজাৰত বন্ধ নহয়, খোলা থাকে। আৰু ফাঁচী বজাৰ আজি বন্ধ হৈ আছে। দিছপুৰৰ চৌহদ, দিছপুৰৰ ওচৰে পাজৰে যিবোৰ এলেকা আছে বন্ধ হৈ আছে। আজি চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা, কিয়নো যান বাহন লৈ আহিব পৰা নাই। যিহেতু বাছসমূহ চলা নাই, বাছসমূহ নচলাৰ বাবেই বন্ধ হৈ পৰিছে। ব্যক্তিগত খণ্ডৰ কাৰ্যালয়সমূহতো কৰ্মচাৰীৰ উপস্থিতি তেনেই সেৰেঙা। তাৰ মূল কথা হৈছে যান বাহন চলাচল সম্পূৰ্ণৰূপে পথ যোগাযোগ ব্যাহত হৈ পৰিছে।
আৰু পুৱতি নিশা পুৱাৰ ভাগৰ পৰা আচলতে এই বন্ধ হৈছে যদিও 11 বজাৰ পৰাহে বন্ধ আৰম্ভ হৈছে 11 বজাৰ পৰা ইয়াত 11 বজাৰ পৰা বন্ধ আৰম্ভ হলো আজি পুৱাৰ ভাগত দোকান নুখুলিলে পিছবেলাও আজি ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ থল থাকিব কিন্তু পিছবেলাও দোকান খোলে নে নুখোলে সেইটো এটা চাবলগীয়া কথা হ'ব আৰু আমি এই দৃশ্যসমূহত দেখিছো আৰু এই কেমেৰাত এই দৃশ্যসমূহত এই কথা স্পষ্ট হৈ পৰিছে যে কৰবাত দুই এখন আছে ৰাজপথত পিকেটাৰ্ছ আছে এনেকৈ গাড়ীবোৰ চলিছে আৰু গাড়ীবোৰ তেওঁলোকে উভতাই পঠাবলৈ যত্ন কৰিছে ট্ৰাক চলিছিল খুব সম্ভৱতঃ পানী যোগান PHCD অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ট্ৰাক তাৰ সন্মুখতো পিকেটাৰ্ছ দেখিছো অৱশ্যে তেওঁলোকে ঘূৰাই পঠালে নে যাবলৈ দিলে সেইটো স্পষ্ট নহল ভিডিঅ'ত কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগ খোৱা পানী যোগানৰ কাম এয়া খোলা আছে গতিকে এয়া গাড়ী নিশ্চিতভাৱে চলাচল কৰিব পাৰিব কৃষক সংগঠনসমূহে ইতিমধ্যে ঘোষণা কৰিছে কিন্তু এয়া মালবাহী ট্ৰাক আৰু ঘূৰাই পঠাইছে পিকেটাৰ্ছে ৰাজপথত এইটো পুৱাৰ ভাগৰে দৃশ্য আমি দেখুৱাইছো পুৱা কুঁৱলীৰ ঘন আচ্ছাদন আৰু সেই সময়ছোৱাতে বন্ধ আছিল বিভিন্ন স্থানত পিকেটাৰ্ছ আছিল বিভিন্ন বাণিজ্যিক সংগঠন বিশেষকৈ বিভিন্ন ট্ৰেড ইউনিয়নসমূহ আছে ট্ৰেড ইউনিয়নসমূহে এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে আৰু তেওঁলোকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটী মহানগৰীৰ ৰাজপথত কেইবা ঠাইতো প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পাইছো বেংকৰ সন্মুখত বেংকৰ লোকেল হেড অফিচ স্থানীয় যি মুখ্য কাৰ্যালয় আছে উত্তৰ পূৰ্বাঞ্চলৰ দিছপুৰত তাৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰিছে খানাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মহানগৰীৰ প্ৰান্তে প্ৰান্তে ব্যক্তিগত যি প্ৰতিষ্ঠানসমূহ আছে তাতো প্ৰভাৱ পৰিছে বেংকিং খণ্ড বন্ধ হৈ পৰিছে শিক্ষা অনুষ্ঠান বন্ধ হৈ আছে এই মুহূৰ্তত আৰু চৰকাৰী কাৰ্যালয়সমূহতো ইয়াৰ প্ৰভাৱ পৰিছে কৰ্মচাৰী অফিচাৰী বেংক আজি বন্ধ